তেজপুৰত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী ডক্টৰ পৰশমণি সিংহই যোগদান কৰিলে ৰাইজৰ দলত আসু অগপৰ সদস্যই যোগদান কৰিলে ৰাইজৰ দলত এই দৃশ্য চাওক এয়া তেজপুৰত এইদৰে ৰাইজৰ দলৰ ৰণহুংকাৰ আগন্তুক ২৬ৰ নিৰ্বাচনত অগপ বিজেপি মিত্ৰজোঁটৰ চৰকাৰক শাসনৰ পৰা ওফৰাই দিয়াৰ হুংকাৰেৰে ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী ধুবুৰী অসমৰ পাছত এতিয়া মধ্য অসমত ৰাইজৰ দলৰ বৃহৎ ৰেলী অৰ্থাৎ জনসমাৱেশ অখিল গগৈৰ উপস্থিতিত এইদৰে হাজাৰ লোকে যোগদান কৰিলে ৰাইজৰ দলত তৃণমূল পৰ্যায়ত ৰাইজৰ দলক শক্তিশালী কৰিবলৈ উঠি পৰি লাগিছে বিধায়ক অখিল গগৈ নামনিৰ পৰা এবাৰ উজনিলৈকে এইদৰে বৃহৎ ৰেলীত অংশগ্ৰহণ কৰিব অখিল গগৈয়ে ২৬ত অসমত চৰকাৰ গঠনৰ পৰিকল্পনা অখিল গগৈৰ নামনি অসমৰ পাছত মধ্য অসমত অখিল গগৈৰ প্ৰচাৰ বিজেপি অগপক উৎখাতৰ পৰিকল্পনা তেজপুৰত অনুষ্ঠিত হোৱা বিশাল জনসমাৱেশতে অখিল গগৈ হুংকাৰ দিলে আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনত যিকোনো প্ৰকাৰে অসমৰ ৰাইজে বিজেপি আৰু অগপ মিত্ৰজোঁটৰ চৰকাৰক শাসনৰ গাদীৰ পৰা ওফৰাবই লাগিব অন্যথা অসমত গণতন্ত্ৰৰ ব্যৱস্থা ফুলুক হৈ পৰিব ব্যক্তিগত নিৰাপত্তাৰ বিপৰীতে আৰক্ষী প্ৰশাসন আৰু মুখ্যমন্ত্ৰীগৰাকীৰ একনায়কত্ববাদ শাসন চলিব বুলি অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে তেজপুৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ এই বিশাল নিৰ্বাচনী প্ৰচাৰ সভাতে ডক্টৰ পৰশমণি সিংহৰ যোগদানে ৰাইজৰ দলক অধিক মজবুত কৰিব বুলি আশা কৰিছে পূৰ্ণনয়ন সিংহ অসম আন্দোলনৰ লগতে ভাষা আন্দোলনৰ ক্ষেত্ৰতো পূৰ্ণনয়ন সিংহ ডাঙৰীয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু এতিয়া আমাৰ পূৰ্ণনয়ন সিংহৰ সুযোগ্য পুত্ৰ ডক্টৰ পৰশমণি সিংহ ডাঙৰীয়াও আমাৰ এতিয়া ৰাইজৰ দলৰ এজন গুৰুত্বপূৰ্ণ নেতা তেখেতে ইতিমধ্যে আমাৰ উপসভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে গতিকে ডক্টৰ পৰশমণি সিংহৰ উদ্যোগত আজি আমি ইয়ালৈ আহি আটাইবিলাকে একেলগতে পূৰ্ণনয়ন সিংহ ডাঙৰীয়াক স্মৰণ কৰিবলৈ পোৱাটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ আৰু মই সেইকাৰণে অসমবাসী ৰাইজক আমাৰ এই সুযোগ্য সমাজবাদী নেতা ট্ৰেড ইউনিয়নিষ্ট সকলো জনগোষ্ঠীৰ লগত সম্পৰ্ক থকা জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুঁজ কৰি ভাৰতৰ গণতন্ত্ৰক সুৰক্ষিত কৰা অসম আন্দোলন ভাষা আন্দোলন প্ৰত্যেকটোৰে লগত জড়িত দলঙৰ নিৰ্মাণৰ লগত কলীয়া ভোমৰা দলং জিয়া ভৰলী দলং সকলো দলঙৰ লগত এই উত্তৰ অসমৰ জড়িত প্ৰধান ব্যক্তি পূৰ্ণনয়ন সিংহ ডাঙৰীয়াক আমি সকলোৱে মনত ৰাখোৱা হওক আৰু তেখেতৰ আদৰ্শৰে আগুৱাই যাবলৈ চেষ্টা কৰোৱা নিউজ ডেস্ক ৰিপোৰ্টাৰ এনি Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.